মই যিখিনি কথা ৰাইজক ক'লোঁ সেইখিনিয়ে মোৰ মূল কথা, সেইটোৱে মোৰ মূলধন। আৰু মই আশা ৰাখোঁ লাহে 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 আমাৰ পক্ষত মানুহ আহিব। টকা পইচাৰ পিছত মানুহ ঘূৰা আগতেও উদাহৰণ নাছিল, এতিয়াও নাই। আৰু পলাশবাৰী সমষ্টিত টকা পইচাৰ জৰিয়তে মানুহক মানে ভোট কিনাৰ ব্যৱস্থাৰে জয়ী হ'ব কাৰণে যি ভাবিছিল এইটো সম্ভৱ নহ'ব। পলাশবাৰী সমষ্টিত মই মৰ্যাদা সম্পন্ন এটা সমষ্টি হিচাপে বিবেচনা কৰোঁ আৰু সকলো মানুহে সমষ্টিটো ভালকৈ ৰখাটো উচিত, এই কথাখিনি মই ক'লোঁ। আৰু সকলো মানুহে এই কথাটোত চাব লাগে, পলাশবাৰী সমষ্টিত দুৰ্নীতি চলিব নোৱাৰে, দালাল চলিব নোৱাৰে, অন্যায় অবিচাৰ হ'ব নালাগে। সকলো মানুহে এই কথাটো বিবেচনা কৰিব লাগে। যুৱক যুৱতীসকলকো মই কৈছোঁ যে আপোনালোকক আগৰ উদাহৰণ আছে, মই 5,000 ল'ৰা ছোৱালীক মই চাকৰি দিছিলোঁ। মই যদি দায়িত্ব লৈ আহোঁ আপোনালোকক আকৌ সেই সুযোগ পাব। আৰু আপোনালোকে নিশ্চিত কৰক, আপোনালোকে শিক্ষা দীক্ষাৰে শিক্ষিত হৈছে, মই আপোনালোকৰ কাৰণে স্কুল কলেজ বান্ধি দিছোঁ, ৰোগীৰ কাৰণে চিকিৎসা কৰিবৰ কাৰণে কেইবাখনো হস্পিটেল বান্ধি দিছোঁ। গতিকে আপোনালোকে মোক বিবেচনা কৰিব আৰু পলাশবাৰী সমষ্টিৰ মৰ্যাদা ৰক্ষাৰ কাৰণে নতুন পুৰুষসকলহে দায়ী, ৰেছপঞ্চিবিলিটি আপোনালোকে ল'ব লাগিব। গতিকে এই কথাখিনি ঠিক আজিৰ দিনটোৰ পিছৰ পৰা আপোনালোক প্ৰত্যেকেই কিন্তু এই কথাটো চিন্তা কৰিব যে আপোনালোকৰ মন যদি অলপ কিবা বেলেগ হৈ আছিল সেইটো সলনি কৰক। আৰু মহিলা যিসকলে অলপ চৰকাৰৰ সা সুবিধা পাই আছে, এইটো চৰকাৰৰহে সা সুবিধা আৰু ব্যক্তিগত সা সুবিধা নহয়। আমাৰ চৰকাৰৰ 2 লাখ কোটি টকাৰ ঋণ লৈহে আপোনালোকক দিছে। সেইটো আমি পৰৱৰ্তী সময়ত যিসকলে চৰকাৰলৈ আহোঁ বা চৰকাৰ আহে তেওঁলোকে এইটো ভুগিব লাগিব। ক'ত পাব তেওঁলোকে? ৰাইজৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকে টেক্স লগাই পেলাইহে তেওঁলোকে পাৰিব। গতিকে আপোনালোকে বুজি চাব, টকা পইচাটো কোনোবা এজনে আপোনালোকক দিয়া নাই। আটাইতকৈ দুখৰ কথা যে মিৰ্জাৰ দৰে টাউন বুলিয়ে ক'লোঁ, যদিও টাউন স্বীকৃতি হোৱা নাই, মিৰ্জাৰ দৰে ঠাইত এগৰাকী প্ৰাক্তন BDOৰ ঘনীয়েকো 10,000 লৈছে। তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে? এগৰাকী প্ৰাক্তন BDOৰ ঘনীয়েকো 10,000 টকা লৈছে। ইমানেই বেয়া দিন হৈছে। গতিকে কাকো মই ঠাট্টা মস্কৰা কৰা নাই। যিসকল মহিলাই পইচাটো লৈছে কোনো অসুবিধা নাই, লওক, কিন্তু মন ঠিক কৰিব। এজন বাহিৰৰ পৰা অহা মানুহক কেতিয়াও কেণ্ডিডেট হিচাপে ৰাখি জয়যুক্ত কৰিব নালাগে। আমাৰ যিখিনি আমি স্থানীয় মানুহ আছোঁ, কেণ্ডিডেট কিমানজন আছে মই পোৱা নাই, আজিৰ পিছত গম পাম নমিনেশ্যন হৈ যোৱাৰ পিছত। তেওঁলোকৰ মাজৰ পৰা আপোনালোকে যাক ভাল পায় তাক দিব, যাৰ দ্বাৰা আপোনালোকে সমষ্টিটো নিশ্চিত হ'ব বুলি ভাবে তেওঁক দি দিব। মূল প্ৰতিযোগিতা কাৰ লগত হ'ব আজিৰ দিনটোত মই নকওঁ, সময়হে ক'ব। 1 তাৰিখৰ পিছত, 1 তাৰিখৰ পৰা 9 তাৰিখলৈ যিটো বৰ্তমানৰ টকা পইচা লৈ বহি থকাজনে যিটো পাব সামাজিক ব্যৱস্থা, তাৰ পৰা গম পাব যে তেওঁ প্ৰতিদ্বন্দ্বিতালৈ নাহিব। অন্য কোন আহিব মইতো আগতীয়াকৈ কোৱাটো অসুবিধা হ'ব, কাৰণ মই কেণ্ডিডেটবিলাক জানাও নাই, কেণ্ডিডেটবিলাকৰ লগত চিনাকিও হোৱা নাই। 2-এজনৰ বেকগ্ৰাউণ্ডটো মই জানো যদিও তেওঁলোকো বেছি সবল নহয়, প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ক্ষমতাটো তেওঁলোকৰ উপযুক্ত হোৱা নাই। আৰু মই ভাবোঁ যদি ভাবা যায় যাৰেই নহওক, মই ডাঙৰকৈ নকওঁ, যাৰেই নহওক কণ্টেষ্ট মোৰ লগত হ'ব। পলাশবাৰী সমষ্টিত মোৰ লগতহে কণ্টেষ্ট হ'ব। আৰু যাৰ হ'ব তেওঁ সাৱধানে থাকক। তেওঁ মোৰ লগত কণ্টেষ্ট কৰাৰ কাৰণে কিছুমান গুণ তেওঁৰ থাকিব লাগিব। এই গুণবিলাক যদি আছে তেতিয়া মোৰ লগত প্ৰতিযোগিতা হ'ব, পাওক। যদি নাই তেতিয়াহ'লে নোৱাৰিব। পিছত দেখিব 91ৰ ইলেকশ্যনৰ লেখীয়াই হয়তো হ'ব পাৰে।
চান্স আছে হোৱাৰ মই আপোনালোকক ক'লোঁ এইটো কথা আপোনালোকে ক'ব পাৰে মিডিয়াত ক'ব পাৰে 91ৰ লেখীয়াই ইলেকশ্যন হ'ব পাৰে ৰিজাল্ট হ'ব পাৰে আৰু এই হিমাংশু শেখৰ বৈশ্যক মই আজিয়ে ক'লোঁ যে আপুনি পিছ হুকি যাওক লোকেল আমি যিবিলাক মানুহ আছোঁ যিবিলাক কেণ্ডিডেট যিয়ে ইয়াত জন্ম হৈছে ইয়াত মাকৰ গাখীৰ খাইছে ইয়াত আমি সাহিত্য সংস্কৃতি পাইছোঁ পঢ়া শুনা কৰিছোঁ তেওঁলোকে পলাবাৰী সমষ্টিত দায়িত্ব লওক আপুনি আৰু ইয়াত মিছামিছি কিয় আপুনি যি বেপাৰ কৰি আছে তাতে থাকক আপোনালোকৰ বহুত চিণ্ডিকেট আছে নলবাৰীততো এগৰাকী মাননীয় বিধায়ক মাননীয় মন্ত্ৰীয়ে গৰু চোৰ বুলি এটা আখ্যা পাই গ'ল গৰু চোৰ বুলি পালে কিন্তু সমাজে এই কথাখিনি মনত ৰখাটো দৰকাৰ সমাজে এই কথাটো মনত দৰকাৰ যে আমাৰ এগৰাকী মাননীয় মুখ্যমন্ত্ৰী আছিল শ্ৰদ্ধেয় শৰৎ সিংহদেৱ তেখেতে মুখ্যমন্ত্ৰী হৈ থাকি বাছত ঘূৰিছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে উদাহৰণ দিছিল গোটেই বিশ্বত ভাৰতবৰ্ষতে নহয় কি দিছিল যে তেওঁ ৰেল এক্সিডেণ্ট হোৱাৰ লগে লগে তেওঁ মন্ত্ৰী পদ ত্যাগ কৰিছিল এইটো এটা উদাহৰণ আৰু হেমাংগ শেখৰ ঠাকুৰীয়া দুয়োটাই এটা খেলি মেলি নাম নহয় মোৰ তো তেওঁক মই সুধিছোঁ যে আপুনি MLA হৈ থাকি 40 বিঘা মাটি কিনিলে মই কিন্তু MLA হৈ থাকি মোৰ ছোৱালীজনীক মেডিকেল পঢ়াওঁতে 3 বিঘা মাটি বিক্ৰী কৰিছিলোঁ মই কাগজ দেখুৱাব পাৰোঁ আপুনি দেখুৱাব পাৰিবনে নোৱাৰে হেমাংগ ঠাকুৰীয়া আপুনি কেৱল সম্পত্তি আহৰণৰ কাৰণেহে MLA হৈছিল গতিকে আপোনাৰ বিদায় বৰ দুখজনক হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221